কি খবৰ আপোনালোকৰ ভালে আছেনে? ইহঁত দুজনী ৰাতিপুৱাই উঠিলে, মোতকৈও আগতে উঠিলে পৰি উঠিয়ে তাইৰ ৰুমলৈ গ'ল আৰু তাইৰ ৰুমত গৈ পিনে বাৰ্বিয়েও গৈ পিনে একেবাৰে বাগৰিয়ে থাকিলে। পুৰবী ডিজিটেল ডায়েৰীলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰে মই ব্লগিংটো আৰম্ভ কৰিব ওলাইছোঁ। পৰীক ক'লোঁ গুড মৰ্ণিং দিয়া সকলোকে। তাই দিলে নহয় হাতখন জোৰ কৰি। মই কৈছোঁ বাপৰে, ইলেকশ্যন খেলাৰ দৰে হাত জোৰ কৰি আছা, বিজেপিৰ ইলেকশ্যন খেলিব নেকি নাজানো আৰু পৰি পিছলৈ যি ধুনীয়াকৈ হাতখন জোৰ কৰিলে নহয়। ইজনী সিজনীৰ ওপৰত দেখিছে নাই, ইমানেই মৰম, কিন্তু অলপ পিছতে লাগিব নহয়, তেতিয়াহে ইহঁতক তাতেই এৰি পিনে পাকঘৰলৈ আহিলোঁ। পাকঘৰলৈ আহি পিনে দেখিলোঁ বহুতখিনি কাম আছে মোৰ, তথাপি আকৌ গৈ পিনে মই লগালগ বাথৰুমত গৈ পিনে গা পা ধুই ফ্ৰেছ আপ হৈ আহিলোঁ আৰু মূৰত লগাই লৈছোঁ এসোপামান নাৰিকলৰ তেল লগাবলৈ আজিকালি বেয়া পোৱা হ'লেও বহুত গৰম গৰম লগাৰ দৰে লাগে মোৰ কেতিয়াবা, কিন্তু পৰিয়ে প্ৰায়ে গালি পাৰে যে অলপ তেল লগাবা। আজি তেল লগাই ল'লোঁ, যি হয় হ'ব। গা পা ধুই আহি ফ্ৰেছো লাগিলে, একেবাৰে বোলো ড্ৰেছ এটা পিন্ধি ল'লোঁ। কি কাৰণে মই বজাৰলৈও যাব লাগিব, অলপ বজাৰ আছে, গতিকে বজাৰখিনি কৰিম এনেকৈ। সেইকাৰণে একেবাৰে মই ৰাতিপুৱা সদায় এনেকুৱাই কৰোঁ, এবাৰ গা পা ধুই লৈ দিনটোৰ কাৰণে কামখিনি আৰম্ভ কৰি দিওঁ, পিছত আকৌ দুপৰীয়ালৈ আৰম্ভ হৈয়ে যায়। এতিয়া অকণমান ৰুটি বনাম বুলি ভাবিলোঁ। বাৰ্বিয়ে ক'লে ৰুটি নাখায়, তাইক লাগে বোলে লুচিৰ লগত লাগিল নহয় আৰু এটা লেঠা। অকলটো লুচি খালেই নহ'ব নহয়, লগতে এইকেইটা কলকেইটা দেখিছেনে? কলকেইটা কেতিয়াবাই আনি থৈছিলোঁ, তাহাঁতক সিহঁতি নাখায়, আল্টিমেটলি মোৰ পেটলৈ যায় গোটেইবোৰ কল। তাৰপিছত বাৰ্বিকো মই মাতিলোঁ বোলে আহা এবাৰ গুড মৰ্ণিং কোৱা। তাই কৈছে গুড মৰ্ণিং কম ৰ'বা, মই আগতে ফ্ৰেছ হৈ আহোঁ। তাই গম নাপায় যে মই ভিডিঅ' কৰি আছিলোঁ। তাৰপিছতে মই বোলো ৰুটিখিনিৰ কাৰণে আটাটো মাৰি থৈ দিওঁ, মাৰি পিনে আকৌ এটা ভাজি বনাব লাগিব। গতিকে যিখিনি আৰু লাগে আৰু ৰুটি বা লুচিৰ কাৰণে কালজিৰা অকণমান দিলে অকণমান স্মেলটো ভাল আহে, সেইকাৰণে দি লওঁ মই। আপোনালোকে দিয়েনে বাৰু কালজিৰা? মই কিন্তু কালজিৰা দিওঁ বা অকণমান ৰিফাইন তেলো দি দিওঁ। আৰু আজি ঠাণ্ডা পানীৰেই মাৰি থৈ দিলোঁ। মই খুব খৰধৰকৈ কামখিনি কৰিলোঁ। পৰিকো মাতি পঠাইছিলোঁ বোলে পৰি ইফালে আহাচোন। তাইও আহিলে। মই কৈছোঁ এটা কাম কৰা, তুমি যে ৰাতিপুৱাই জিকিটো খাব ওলাইছা, আগতে গাখীৰ খোৱা। তাই কৈছে কি নাই মই ভোক লাগিছে। তাই একচুৱেলি আজি ৰাতিপুৱাই উঠিল, ৰাতি তাই টোপনি অকণমান তাই লষ্ট হৈছে। আজিকালি ৰাতিপুৱা উঠা অভ্যাস আকৌ আৰম্ভ কৰিছে তাই, কাৰণ এক্সাৰচাইজ কৰে। মই কৈছোঁ আটা মাৰিবা হা, তাই নাই নিশিকে, আটা বোলে মাৰিব নোৱাৰে, সেইটোৱে কথা। তাই কৈছে নাই নকৰোঁ। মই কৈছোঁ শিকাই দিওঁ, নাই নিশিকে। তাই কৈছে লাগে মই বেলি দিম। মই কৈছোঁ ঠিক আছে, আচ্ছা এটা কাম কৰা, তুমি নখবোৰ যে ৰাখিছা কি কাৰণে ৰাখিছা? তাই কৈছে নাই এইখনত ৰখা নাই, এইখনতহে ৰাখিছোঁ। ভালো লাগে ছোৱালীবিলাকৰ 19-20 ইয়াৰ্ছৰ পৰা ছোৱালীবিলাকৰ হাতবোৰ দেখিবলৈ বহুত ধুনীয়া লাগে নখবোৰ ৰাখিলে, কিন্তু সোঁ হাতখনত তাই ৰখা নাই, কাৰণ সোঁ হাতখনত ৰাখিলে কাম কৰিবলৈ অসুবিধা বা কম্পিউটাৰ ক্লাছত যায় যে বহুত দিগদাৰ হয়। তাই কৈছে তোমাৰ হাতখন দেখুৱাচোন, তোমাৰ হাতখন কি অৱস্থা। এটা সময়ত ময়ো তাইৰ সমান যেতিয়া আছিলোঁ বয়সত, তেতিয়া নেল পলিচ ডেইলি মই চেঞ্জ কৰিছিলোঁ। সেইটো তাইক কোৱা নাছিলোঁ আৰু সেইখিনি সময়ত নেল পলিচ মই আনিছিলোঁৱে। তাইক সেইটোৱে ক'লোঁ যে অকণমান আহা সহায় কৰি দিয়া আৰু নিজৰ গাখীৰখিনি নিজে বনাই লোৱাচোন, মোকো একাপ চাহ দিয়া। তাই কৈছে ঠিক আছে দিয়া, সেইবুলি তাইয়ে পাতি দিলে। মই বোলো যোৱা ময়ে বনাই ল'ম। বাৰ্বিকো অকণমান ফ্ৰেছ হ'বলৈ পঠিয়াই দিলোঁ, পৰিও ফ্ৰেছ হ'বলৈ গ'ল। গতিকে মই এইফালে আৰম্ভ কৰিছোঁ ভাজিখিনিৰ কথা, কাৰণ লুচিৰ লগত অকণমান ভাজি লাগিব। চালোঁ ফ্ৰিজটো খুলি পিনে, বিশেষ একো নাছিলে আজি, ভেন্দি অলপ আছিলে, ভেন্দিখিনিৰ লগতে সৰু মিহি মিহিকৈ আলু অকণমান কাটি পিনে সেইখিনিকে বোলো বনাই দিওঁ। ইহঁতি এনেও মানে বদমাচি কৰে, মানে লুচি বনালে সিহঁতি হয়তো আচাৰ এইবোৰ লৈ খাই দিয়ে, ইমান খোৱাটো ভালো নহয়। সেইকাৰণে অকণমান পাচলি এনেধৰণে মই খুৱাবলৈ চেষ্টা কৰোঁ, আৰু লুচিটো সিহঁতৰ প্ৰিয়। যদি মই পাচলিখিনি এই সুযোগতে দি নিদিওঁ নহয়, সিহঁতি নাখাব, আকৌ গৈ পিনে নহ'লে আচাৰ ল'ব। ইতিমধ্যে মোৰ লাল চাহ কাপো হৈছিলে, গতিকে মোৰ ভাজিকণো হৈয়ে গ'ল। সকলো মই যা যোগাৰ কৰিয়ে লৈছিলোঁ, কিন্তু এটা বস্তু ৰৈ গৈছে আজি, মানে বাচন এসোপামান আছেই ধুবলৈ। সেই বাচনখিনি আকৌ ধুব লাগিব। ৰাতি মানে যোৱাকালি মই নুধুলোঁ, গা পা ধুই ওলাই আহিলোঁ যে, মই গোটেইখিনি কৰি মেলি ৰেডি কৰি থৈ সিহঁতি ক'লে পিছত খাব বুলি, গতিকে সিহঁতক গাখীৰ দি থৈ আহিলোঁ আৰু মই ওলাই আহিলোঁ চানমাৰী বজাৰলৈ আহিলে এইখিনি সময়ত মানে বহুত ভয়ো লাগে মোৰ, ৰেল লাইনটো ক্ৰছ কৰিব। পিঁয়াজ অকণমান ল'লোঁ, পিঁয়াজখিনি মানে কি আৰু মই মানে সৰু ডাঙৰ দুইখিনি মিলাই পিনে ল'লোঁ। লৈ ওচৰৰ বজাৰখিনিতো চালোঁ মাছৰ দোকানখন খুলিছেনে নাই। ভাবিছোঁ মোৰ কাৰণে অকণমান মাছ লৈ যাম, নৰসিংহ আছে, পাত আছে। ট্ৰেইনখন যে গৈছে দেখিছেনে, ইমান ওচৰতে, মানে জীৱটো মানে কিবা লাগি যায়। মই মানে এই কেন্দ্ৰত মানে ডেইলি এটা নহয় এটা কিবা দেখুৱাই, এই বুলি আমি ঘৰলৈ মই গুচি আহিলোঁ। বজাৰ সমাৰ লৈ পিনে আহি ৰাস্তাতে পালোঁ আমৰ বেপাৰীজনে বোলে লগ বাইদেউ, তাৰ পৰাও কিনিলোঁ, কিনি আহি ওলাই গুচি আহিলোঁ ঘৰলৈ বুলি।
আহিয়ে বাৰ্বিক দেখালোঁ বাৰ্বিৰ ফেভাৰেট এইটো গ্লুকন-ডি তাই মোক কৈ আছে স্কুলত বোলে অহাকালিৰ পৰা গ্লুকন-ডি নিব মোৰো অৱস্থা খুবেই বেহাল হৈ গৈছে সেইকাৰণে স্লাইজৰ বটল এটা লৈ আনিছিলোঁ পৰীক ক'লোঁ পৰী দিয়া অকণমান মোক দিয়া বুলি বনাই মোৰ অকণমান অশান্তি লাগিছে কাৰণ মই আজি ভাবিছোঁ কি এবাৰটো গা ধুই ল'লোৱে আৰু এইবাৰ একেবাৰে গোটেই কাম সামৰিহে আকৌ গা ধুম এইফালে পৰীৰ কাৰণে আনিলোঁ পনীৰ মোৰ কাৰণে অকণমান আনিলোঁ এটা মাছ তাৰপিছত বাৰ্বিৰ কাৰণে আনিলোঁ অকণমান ব্ৰইলাৰ কিন্তু ব্ৰইলাৰটো মই আজি দিনত নবনাওঁ ৰাতিলৈ বনাম আৰু পৰী গাজৰ খাই ভাল পায় সেইকাৰণে তাইৰ কাৰণে গাজৰ আনিলোঁ আৰু ফ্ৰাইড ৰাইচতো দিবই লাগে অলপ হ'লেও তাৰপিছত পৰী আহি পিনে দুখ কৰি ক'লে কি তাইৰ নখ এটা ভাঙি গ'ল মই কৈছোঁ কেনেকৈ ভাঙিলে তাই কৈছে কি নাজানো কেনেকৈ তোমাক খজুৱাই দিওঁতে ভাঙিলে নেকি বেয়াও লাগিছে মোৰ তাই কৈছে গোটেইকেইটা কাটি দিওঁ নেকি তাই কৈছে কি কাটিয়ে দিওঁ নেকি মা মই কৈছোঁ তোমাৰ ইচ্ছা আৰু সেই বুলি গোটেইখিনি সামৰিলোঁ আমি লুচি টুচি খালোঁ এইটো নেদেখুৱালোঁ আৰু লুচি ভাজিটো মই ৰেডি কৰি থৈ গৈছিলোঁ তাৰপিছত বোলো একে চুটেই মানে মাছখিনি ফ্ৰাই কৰি লওঁ মাছখিনি যিহেতুকে মোৰ কাৰণেহে আনিছিলোঁ মাছ বাৰ্বি পৰীটো এনেকৈ মানে নোচোৱাই হ'ল আগতে পৰীয়ে নাখাইছিলে এতিয়া বাৰ্বিও নোখোৱা হ'ল নৰসিংহ পাত বহুতখিনি আছিলে অলপমান উলিয়াই ল'লোঁ উলিয়াই লৈ পিনে ধুই ধাই থৈ দিলোঁ মাছখিনি অলৰেডি মই ফ্ৰাই কৰিবলৈ লৈছিলোঁ বোলো নাই গোটেইখিনি কৰা নাই আৰু দুপিচকৈ মোৰ কাৰণে বনাইছোঁ আজি কাৰণ আৰু দুপিচ থৈ দিলোঁ সৰু মাছটো আছিলে কিন্তু কণী আছিলে এসোপামান এইবোৰ বাচন দেখিছেনে মই কৈছিলোঁ যে বাচনখিনি মোৰ ধোৱা হোৱাই নাই অলৰেডি মই নৰসিংহৰ পাতখিনি পেষ্ট এটা বনাই ল'লোঁ পেষ্টটো বনাই পিনে অকণমান জোলখিনি মানে জাবৰখিনি পেলাই দিলোঁ কাৰণ ইহঁতি কি কৰে আঞ্জা বনালে জাবৰ পালে নহয় অকণমান জাবৰ পালেই নাখায় কাৰণ মাছ নাখালেও কিন্তু জোলটো মই ইহঁতক দিওঁ অলৰেডি মোৰ হৈ গ'ল এতিয়া ভাত পানী খোৱা হোৱাৰ পিছত মই ফ্ৰেছ হৈ মই লাইভ কৰিবৰ কাৰণে ফেচবুক পেজটোৰ কাৰণে নিজকে সজাই পৰাই লৈ দেখিলোঁ বৰষুণ যাক আহিছে আগফাললৈ মই গ'লোঁ কাৰণ মই এনেকুৱা বতৰ খুব ভাল পাওঁ অলপ বৰষুণ দিলে মানে আপোনাৰ থিয় দি বিৰাটেই ভাল লাগে আৰু বাৰ্বিয়ে সুধি আছিলে মোক ক'লে যোৱা লিপষ্টিক কাজল লৈ মই কৈছোঁ নাই ফটো দুখনমান উঠোঁ আৰু যিহেতুকে এফবি লাইভ কৰিম মই লাইভৰ কাৰণে অকণমান নিজকে সজাই ল'লোঁ কিন্তু বৰষুণ যাক বৰ জোৰকৈ নাহিলে মই মানে হাতখনো নিতিতিল মই ভাবিলোঁ অকণমান থিয় দি দিম নেকি নাই হাতেই তিতা নাই যেতিয়া আৰু এইটো কি বৰষুণ হ'ল তললৈ চালোঁ নাই বৰষুণৰ মানে দিলে নিদিলেৰ মাজতে আৰু কিন্তু ভাল লাগিছিলে আমাৰ কিন দি আছিলে তাৰপিছত মই নাই ভিতৰলৈ যোৱাই ভাল হ'ব ইমান সময় আৰু এনেকৈ গৰম ৰ'দ মানে কেনেকুৱা এটা লাগিছে বৰষুণ যাকে যেন একো কাভাৰ কৰিবই পৰা নাই আৰু এতিয়া আজিকালি আকৌ মই ভালকৈ ব্লগিঙো কৰিব পৰা নাই বাৰ্বি পৰীক্ষা চলি আছে গতিকে দেখুৱাম বাৰু আপোনালোকক ৰিচেণ্টলি কোনোবা ভাল জেগা এটা আপোনালোকক দেখুৱাওঁ কাৰণ এতিয়া লৈ মই মানে যাব পৰা অৱস্থাত নাই এয়া কৈছিলোঁ যে দেখিছেনে মাটি ভিজাই নাই বৰষুণৰ পানীখিনি তাৰপিছতে মই আকাশখনলৈ চালোঁ নাই বৰষুণ যাক গুচিয়ে গ'ল আকৌ ফৰকাল হৈ গ'ল বতৰ মই কৈছোঁ লাভ নাই আৰু এই যাক বৰষুণ ৰখি মই লাহেকৈ বোলো ভিতৰলৈ যোৱাই ভাল হ'ব এনেকৈ ৰখি থাকি একো মানুহ নাই ভিতৰলৈ আহিলোঁ আহি পিনে পৰী বাৰ্বিৰ লগতে অকণমান বহিলোঁ এইবাৰ আপোনালোকক ব্লগিংটো মই যিখিনি ঘৰৰ পৰা আছিলে সেইখিনিকে দেখুৱালোঁ তাৰ কাৰণে একো বেয়া নাপাব দেই ইহঁত দুজনী শুই আছিলে তাকে ওচৰত বহি ইহঁত দুজনীৰ লগত অকণমান ধেমালি কৰিলোঁ মোৰ ব্লগবোৰ চাই কেনেকুৱা পাই জনাবচোন চেষ্টা কৰি আছোঁ ভাল কৰিবলৈ ভাল জেগা দেখুৱাবলৈ কিন্তু সময়ৰ অভাৱত মই কৰিব পৰা নাই বেয়া নাপাব দেই মোৰ ভিডিঅ'ত আপোনালোকে যিকেইজনে চাই তেওঁলোকে নিশ্চয় একোটাকৈ কমেণ্ট কৰিব কমেণ্ট কৰিলে মনটো ভাল লাগে আৰু মই চেষ্টাহে কৰি আছোঁ আৰু নিশ্চয় ঘৰৰ পৰা ওলাই যাব পাৰিলে মই নিশ্চয় ভাল ব্লগিং কৰিবলৈ চেষ্টা কৰিম আৰু মনটো বেয়াও লাগি আছে পৰীৰ এডমিশ্যনটো লৈ অলপমান টেনশ্যন হৈছে এতিয়ালৈকে এডমিশ্যনটো হোৱা নাই যদি তাই এডমিশ্যনটো হৈ যায় তাৰপিছত মই এটা ভাল ব্লগ বনাম আৰু সেইকাৰণে বাৰ্বিও শুই আছিলে তাইও উঠিলে তাইৰো পৰীক্ষা আছে অহাকালি তিনিজনীৰ লগত এনেকৈয়ে থাকোঁ আমি তিনিজনী ইচ্ছাদাৰৰ লগত ধেমালি কৰি থাকোঁ মাক জীয়েক মাতৰত কেতিয়াবা লাগেও দেই ঠেকা কুণ্ডালি লাগেও আকৌ ধেমালিৰ যোগেৰে চব ঠিক হৈ যায় গতিকে এতিয়ালৈ মই ব্লগিংটো লাহেকৈ যিটো ব্লগ বনাইছিলোঁ সামৰিব হ'ল মোৰ ব্লগলৈ অহাৰ কাৰণে মোৰ ব্লগত এভুমুকি মাৰাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ গতিকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব এতিয়ালৈ আহিছোঁ আৰু পাৰিলে এটা কথা পাহৰি গৈছোঁ যিসকলে নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব দেই ভিডিঅ'টো শেষলৈ চাই পিনে লাহেকৈ এটা ছাবস্ক্ৰাইব বেলটো প্ৰেছ কৰি যাব মোৰো ভাল লাগিব লাহে গ্ৰ' হৈ আছে আপোনালোকৰ সহায় সহযোগিতা নাপালেনো মই কেনেকৈ আগবাঢ়িম কওকচোন যিকোনো মুহূৰ্ততে জীৱনৰ সকলো ক্ষেত্ৰতে মানুহৰ সঁহাৰি খুবেই প্ৰয়োজন হয় এই কথাটো মই বাৰুকৈ উপলব্ধি কৰিছোঁ
আৰু ধেমালিৰ মাজেৰে দুইজনীয়ে মোক চিকুটি বাকটি শেষ কৰিব এতিয়া। মই কৈছোঁ মই ব্লগটো সামৰি দিয়া, কাৰণ এতিয়া আৰু আজি দেখুৱাবলগীয়া বিশেষ একোৱেই নাছিলে। ঘৰৰ ভিতৰৰ বস্তুখিনিকেই দেখুৱালোঁ বা খানাখিনি কি বনালোঁ তাকেই দেখুৱালোঁ, কাৰণ সুবিধা মানুহক লাগে ওলাই যোৱাকৈ, অজুহাতো লাগে, গতিকে উপায় নাই। এতিয়ালৈকে বাই বাই, আপোনালোকৰ দিনটো ভালে হওক, বাই বাই।